নমস্কাৰ, মোৰ নাম শ্ৰী নৱদৌৰী। মই যোৱা সপ্তাহৰ এইচএছ ৰিজাল্ট ইয়াৰ কিছুদিন পিছতে মই ৰাইজৰ পৰা কিছু সহায় বিচাৰিছিলোঁ আৰু আজি ৰাইজৰ পৰা বিভিন্ন জনৰ পৰা সহায় লাভ কৰিছোঁ। তাৰ ভিতৰত নাম ক'বলৈ আমাৰ গাঁৱৰ বিভিন্ন জনৰ পৰা মই বিভিন্ন ধৰণে সহায় লাভ কৰিছোঁ। তাৰ উপৰি শ্ৰীমান বিপ্লৱ গগৈ দাদাই বিভিন্ন ধৰণৰ কিতাপ বৰ্তমান মোৰ হাতত দিছে। তাৰ উপৰিও আমাৰ ধেমাজি জিলাৰ আটাচুৰ সভাপতি মহোদয়ে মোক টকা দি সহায় কৰিছে। ইয়াৰ উপৰিও অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ পৰাও মেমৰ গুৱাহাটীৰ পৰা মোৰলৈ ফোন আহিছে। তেওঁ বিভিন্ন ধৰণে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু ইয়াৰ পিছতে মই এতিয়া এডমিশ্যনৰ কথা ক'বলৈ গ'লে মই ধেমাজি কলেজতে নামটো এডমিশ্যন কৰিম বুলি বৰ্তমান ভাবিছোঁ। মেজৰ মই হিষ্ট্ৰী ল'ম বুলি ভাবিছোঁ আৰু সেই বিদ্যালয়ৰ পৰা মই বিভিন্ন ধৰণৰ সহায় বিচাৰিছোঁ। আমি যিসকল ভালকে ৰিজাল্ট কৰিছে তেখেতলোকক আমি সহযোগিতা কৰিব বিচাৰিছোঁ। এইটোৱে নহয়, আহিবলগীয়া দিনত তেওঁ যাতে আৰু ভাল হওক। আগতে কি আছিলে সেইটো কথা নহয়, বৰ্তমান কি কৰি আছে সেইটো কথা নহয়। আহিবলগীয়া দিনত আৰু তেওঁ ভালে থাকক, ভাল কাম কৰক, এই অঞ্চলটো তথা এই গাঁওখনত তেওঁ আদৰ্শ হৈ উঠক। তাৰ বাবে আমি অকণমান সকাহ দিম বুলি তেওঁৰ ওচৰত চা চিনাকি হোৱাৰ লগতে তেওঁৰ পৰা মত বিনিময় কৰিম বুলি আহিলোঁ। বিশেষ টাই আহোম ছাত্ৰ সন্থাৰ বাটঘৰীয়া আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ কৰি কৰ্মকৰ্তাসকলে যিখিনি উদ্যোগ লৈ আজি ইয়ালৈ অহা ব্যৱস্থা কৰিলে, তেওঁলোকে গাঁওখনৰ পৰা তেখেতক সহায় সহযোগিতা আগবঢ়াইছে। পইচাটো ডাঙৰ কথা নহয় বা কিবা, এইটো আমি আজি অহাটো কথা নহয়, আজিয়ে নহয় আহিবলগীয়া দিনত তেওঁক আমি কেনেকৈ ধৰণৰ সহায় কৰিব পাৰোঁ, তেওঁ কি বিচাৰিছে, তেওঁ মনৰ ধাৰণাখিনি ল'ব বিচাৰিছোঁ। আৰু তেওঁ সৰু ভাইটি এজন আছে, ভাইটিজনৰ কথা আমি চিন্তা কৰিছোঁ। যে ককায়েকে যি ধৰণে কৈছে তাতকৈ ভাল ধৰণে যে ভাইটিজনে যাতে পঢ়িবলৈ সুবিধা পায়, পিন্ধিবলৈ কাপোৰযোৰ যাতে পায়, অসুবিধা যাতে নহওক, আমি সকলো সময়তে চকু দিম বুলি বা সকলো সময়তে তেওঁলোকৰ লগত থাকিম বুলি আমি ভাবিছোঁ। আৰু এটা কথা যে আমি এওঁ ভাল কৰিছে বুলি ইয়ালৈ আহিছোঁ বুলি নহয়, বেলেগ যিসকলে থাকি গৈছে কিবা অভাৱ অভিযোগত তেওঁলোকে আজি কিছুমান ভাল ৰিজাল্ট কৰিব পৰা নাই, এই সকলোকো আমি বিচাৰিম যে কি কাৰণে তেওঁলোকে তেনেকুৱা হৈছে। যদি কৰিব পৰা হোৱা নাই, কৰিব পৰাকৈ আমি টাই আহোম ছাত্ৰ সন্থাই সহযোগিতা আগবঢ়াম আৰু সেই মানুহৰ লগত আমি শুভাকাংক্ষী হিচাপে থাকিম বুলি ভাবিয়ে আজি উপস্থিত হৈছোঁ। অনাগত দিনত সকলোৱে একত্ৰিত হৈ থাকি ঐক্য সংহতি বজাই ৰাখি আমি থাকিম বুলি ভাবি আজি ইয়াত উপস্থিত হৈছোঁ। আৰু তেখেতৰ পৰা আমি দুআষাৰ কথা শুনিম বুলি চবে বাট চাই ৰ'লো। সমাজলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ পৰা আমি দুআষাৰ কথা শুনিম বুলি চবে বাট চাই ৰ'লো।